আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে, আজিৰ দিনটোত মোৰ এটা অৰ্ডাৰ কেনচেল হোৱা নাছিল। আৰু এনেকুৱাকৈ হ'ব নোৱাৰে, মোৰ কেনচেল হ'বই আৰু চিকেন আইটেম হ'বই পাক্কা। হে ৰাইজ নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। প্ৰথমতে কৈ দিওঁ আই এম ভেৰি চৰি, যোৱাকালি ভিডিঅ' দিব নোৱাৰিলোঁ। মানে কৈছোঁ আপোনালোকক যে মই কাপোৰ ধুওঁ, গামোচা পিন্ধি ৰুমত ঘুমাই আছোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। এতিয়া মই ডিউটি মাৰিব ওলাই আহিছোঁ পইচা লুটিবলৈ জমেট'ত, কাৰণ আজি মানে মোৰ EMI কাটি নিলে 3 তাৰিখ। গতিকে এতিয়া মোৰ চলিবৰ কাৰণে পইচা নাই গাইজ। মই জমেট' কাংলা কৰি দিম, যিমান পকেট লিমিট আছে গোটাই উলিয়াই ল'ম, নহ'লে মানে এতিয়া ভাত খাব পইচা নোহোৱাৰ দৰে অৱস্থা। দেখ এতিয়া টাইম হ'ল প্ৰায় 5টা, মই অনলাইন হওঁ। 4টা বজাকলৈ ডিউটি মাৰিম, কিমান টকা লুটিব পাৰোঁ আপোনালোকক দেখাম, মানে ওলাব পাৰোঁ। এই আমাৰ ডাঙৰীয়া আহি পেলাই মই ভিডিঅ' বনাই থাকোঁতে মাতছোঁ গাইজ, সি ওলাই নাহে। 3 মিনিট ধৰে টাইম লাগছি, তাৰ গা ধুইছি, কাপোৰ পিন্ধিছি, এসোপা নাটকতে টাইম সোপা গেছি। দেখ এতিয়া চাহ পানী কিবা এটা খাওঁ, খাই পেলাই অনলাইন হওঁ। হৈ আপোনালোকক দেখাই আছোঁ মই আজি কিমান লুটিব পাৰোঁ, না কি জোচ আছে গাইজ? কেনে জোচ ছাৰ? দেখ বেছি ভাল তুমি নকৰোঁ, বঢ়িয়াকৈ একদম ভিডিঅ' বনাই আছোঁ আজি। গাইজ চাহ কাপ লৈ পেলাই অনলাইন হৈছিলোঁ মাত্ৰ, একাপ চাহ অনলাইন হৈছোঁ মাত্ৰ। অৰ্ডাৰ কি ধুনীয়া লাগিল, 94, 10 টকা টিপু আছে। মামা কটো চিটি চেণ্টাৰ 3rd ফ্ল'ৰ, বাৰ্গাৰ সিঙৰ কাষেদি যাব পাৰিম গাইজ, টেনশ্যন নাই। বাকী দেখ অৰ্ডাৰটো পিক আপ কৰোঁ না কি? দিল গাৰ্ডেন বম অৰ্ডাৰ লাগি গৈছে। আমাৰ ডাঙৰীয়াই বিল পে'মেণ্ট কৰিব গৈছে, বিলটো পে'মেণ্ট কৰি আহক, একেলগে ওলাই যাওঁ আৰু তাৰ লগত না কি? দেখ অৰ্ডাৰটো ডেলিভাৰী কৰি লগ পাই আছোঁ। কেছ কালেকশ্যন হয় নে নাই, মানে আজি গোটাই কেছ কালেকশ্যনে কৰিম গাইজ যিমান পাৰোঁ। মানে কাষ্টমাৰৰ QR টো জমেট'ৰ নেদাওৱে আজি অকল মোৰ QR, মোৰ তাত সোমাব পইচা না কি? 2500 মান লিমিট আছে চাগে। ৰ'ব 1 ছেকেণ্ড, মই লিমিটটো আপোনালোকক দেখাই দিওঁ কিমান আছে। এই সুযোগতে লিমিট আছে মোৰ কিমান, 2800। 300 টকা আগৰ পৰা সোমাই আছে, গতিকে 2500 টকা লিমিট ধৰি লওঁ। 2500 টকাটো আজি ওলাব লাগে, লৈ পেলাই নিজৰ পেটটো ভৰাব লাগে। তাৰপিছত লাহে লাহে কাটি থাকিব আৰু জমেট'ই না কি? যাব পৰা হৈছি, ব'লা গাইজ। আপোন আভি মটো ব্লগিং কৰ ৰা হে। মানে কি হৈছে, বহুতে বুলি নকওঁ, 2জন মানে কমেণ্ট কৰি আছে যে মই আল্ট্ৰা ৱাইডত ৰাতি ভিডিঅ' কৰিব লাগে। আপোনালোকে গম পায় নে নাপায় ময়ো নাজানো, কিন্তু মানে আইফোনৰ নন প্ৰ' চিৰিজ গীতাত আল্ট্ৰা ৱাইডৰ এংগলত মানে ৰাতিৰ ভিডিঅ' বেহান কোৱালিটি আহে, একেবাৰে ফাল্টু। 3rd ক্লাছতকৈও তলত, মানে চুইচ টিপাম পাৰিলে ভিডিঅ' কৰা হান। গতিকে মানে আল্ট্ৰা ৱাইডটো ইউজ কৰিব নোৱাৰিয়ে ৰাতি, সেইকাৰণে মেইন লেন্সেদি ভিডিঅ' বনাওঁ। অলপমান ক্ৰপ হৈ যায়, হ'লেও চলে। ৰাতি যিহেতু বেলেগ একো দেখাব লগাও নাথাকে, অকল ছাবজেক্টটোৱে থাকে, সেইকাৰণে এইটোৱে দেখাই দিওঁ। ব'লক এতিয়া গৈ আছোঁ মই মমগটো। আপোনালোকে গমেই পাইছে মোৰ চিটি চেণ্টাৰত অৰ্ডাৰ লাগি গ'ল। গতিকে যিহেতু মই ৰাতি মটো ব্লগ কৰিব নোৱাৰোঁ, ভাবছোঁ কি দিনতে কৰি দিওঁ। ৰাতি মটো ব্লগ কৰিলে অকল একো কোৱালিটিয়ে নাই, অকল লাইটৰ ৰিফ্লেকশ্যনটো আহি থাকে। সেইকাৰণে এতিয়া মই আছোঁ জু ৰোড, চিৰিয়াখানাৰ একদম কাষৰ ৰাস্তা, জাপৰিগড় ৰাস্তাইদি ওলাই দিলোঁ। এতিয়া আগেদি ইউটাৰ্ণটো লৈ আহিম, আহি পেলাই চিধা সোমাই যাম চিটি চেণ্টাৰত না কি? ব'লক আজি কিন্তু 4টা বজাকলৈ ডিউটি মাৰি পেলাই মানে কেছ কালেকশ্যনটো পূৰা কৰিব পাৰিব লাগিব দেই। 2500 টকা মোৰ একাউণ্টত সোমাবই লাগিব পইচা, মানে চেষ্টা পূৰা কৰিম। চিটি চেণ্টাৰত 3rd ফ্ল'ৰ আহি পালোঁ, এতিয়া ৰেষ্টুৰেণ্টলৈকে যাই আছোঁ। ৰিচ মাৰছোঁ অলৰেডি, যাব লাগে মই তোমাৰ বৰচাপাৰা, লাল গণেশ দেখাই আছে। যাই লওঁ, অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ, দেন লগ পাইছে না কি? চিটি চেণ্টাৰৰ ভাইবটো কিন্তু আছে দেই অলপ। দেখ লগ পাই আছোঁ। কিবা দেখা পাইছোঁ, আপোনালোকে দেখা পাইছে না ক'বাত? মই কিন্তু কিবা দেখা পাইছোঁ আগত। দেখ ভাল লাগছি। অৰ্ডাৰটো পিক আপ কৰিলোঁ, দেন ডেলিভাৰ কৰোঁ, তাৰপিছত লগ পাই আছোঁ না কি? প্ৰথম অৰ্ডাৰ ডেলিভাৰী কাম কমপ্লিট গাইজ। পইচা কিমান দিছে জানানে? 108 টকা দেখাইছিল কিমান আৰু দিছে কিমান, মানে বেছিকৈ দিছে গাইজ। থেংক ইউ। আৰু এটা আপোনালোকক কথা কৈ দিওঁ গাইজ, একদম লাভ ইউ। কিয় জানা মানে মই কৈ আছোঁ প্ৰত্যেকটা ব্লগত, মানে ইউটিউব ষ্টুডিঅ'ত যিটো মোৰ ওচৰত পইচা গ্ৰ' হৈ আছে না গাইজ, আপোনালোকৰ মৰমৰ কাৰণে হৈছে। যি নহওক একদম ভাল লাগছি। এনেকুৱা পইচা জমা হৈ আছে, মানে টেনশ্যনে নাই আৰু মোৰ ধৰিলোঁ 1-2 মাহ পিছত। আৰু এনেকুৱা পইচা থকা বুলি গম পালি নাই ইউটিউবত, মই চালা জন্মৰ পৰাই ভিডিঅ' বনালোঁ ইয়াই। গাইজ ধন্যবাদ। এতিয়া মই আছোঁ লখৰা ৰোডত, লখৰাৰ পৰা অলপমান ভিতৰত এটা অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ ৰিভাৰ ভিউ এপাৰ্টমেণ্টত। বাকী ব'লক এতিয়া লোকেশ্যনত যাওঁ। এতিয়া আৰু অৰ্ডাৰ নালগে এইখিনি জেগাত, কাৰণ মই জোনৰ বাহিৰ হৈ গ'লোঁ। এতিয়া জোনক লাগি যাওঁ, কাহিলীপাৰা হৈ পেলাই আকৌ গণেশগুৰি ওলাওঁ, তাৰপিছত অৰ্ডাৰ লাগব। অৰ্ডাৰ লাগি দেখাম, এতিয়া প্ৰায় গধূলি হ'বাই হ'ল, অলপ দেৰিকৈ আন্ধাৰ হৈ যাব। দেন ৰাতিৰ ব্লগ দেখাম আৰু
কেছ কালেকশ্যন নহ'ল গাইছ, অলপ দুখ লাগছে এইটো অৰ্ডাৰত। মানে টিপ দিয়া আছিল না কাষ্টমাৰে, মানে অৰ্ডাৰটো প্ৰিপেইড তাতে গম পায়। বাকী বলক এতিয়া কেছ কালেকশ্যন কিমান কৰিব পাৰোঁ ক'ব নোৱাৰোঁ। প্ৰথম অৰ্ডাৰটো বাৰু গেলে এনেই, এইটো অৰ্ডাৰ কেছ কালেকশ্যন কৰিব পাৰি কিন্তু বহল পইচা পালোঁ হয়। দেখ অৰ্ডাৰ লাগিলে দেখাইছোঁ নেক্সট। এতিয়া মই জোনক লাগি যাই লওঁ গণেশগুৰি। গাইছ ভাবছিলোঁ অৰ্ডাৰ নালাগিব কিন্তু লাগিয়ে গ'ল। ইয়াতে কিৰণ ষ্ট্ৰীট লখৰা ৰোডত দেখ। আৰু এই অলপমান আগত আছে ৰেষ্টুৰেণ্টখন চিনি পাওঁৱে। ডেলিভাৰ কৰি লওঁ, ক'তবা যাব লাগে ক'ব নোৱাৰোঁ, যাই লওঁ। যিহেতু ৰাতি হ'লেই, গতিকে আৰু ৰাতিৰ ব্লগ আৰম্ভ। এতিয়া পিক আপটো কৰি লওঁ ৰাখ বোলো। গাইছ অৰ্ডাৰ পিক আপ হৈ গ'ল। এইটো অৰ্ডাৰ মই তাত তালা কিনিছোঁ গাইছ। মানে মই ৰুমটো শ্বিফ্ট কৰা প্ৰায় 3 দিনৰ বেছি হৈ গ'ল। মই ৰুমত আজিলৈকে তালাই মাৰা নাই, কাৰণ মই জানো মোতকৈ গৰীব মানে গুৱাহাটীখনত কোনো নাই। মোৰ বস্তু চুৰ কৰিব লাগে একো নাই। যদি উৰা কাপোৰ পিন্ধা কাপোৰখিনি লৈ যায় না, মই ভাবিম সি মোতকেও গৰীব, গতিকে মই দান দিয়া বুলি ভাবি ল'ম গাইছ। বাকী মোৰ মালিকনি বহুত ভাল, গতিকে মোৰ টেনশ্যনে নাই। মানে ৰুমত বিন্দাছ আহিব পাৰোঁ মই তালা নামাৰাকৈ। হ'লেও আৰু তালা লৈ লৈছোঁ, এইবাৰ মই মাৰি আহিম। হ'লেও অতিপাত হ'লে বেয়া হৈ যায় না মানুহ, সেইকাৰণে এনেই আৰু ফৰ্মেলিটিৰ কাৰণে তালাটো মাৰি থ'ম। বাকী 60 টকা লৈছে গাইছ, 100 টকা লাগে বোলে তাক তালা বেপাৰী। 60 টকা দিছোঁ। এতিয়া যাব লাগে মই ধীৰেণপাৰা এপাৰ্টমেণ্টটোত, কিবা পাহৰিলোঁ গাইছ। চুৰিয়া ভাটিকা আছিল এই এপাৰ্টমেণ্টটোৰ নাম। অৰ্ডাৰটো ডেলিভাৰ কৰি ল'লোঁ। তাৰপিছত আৰু এটা অৰ্ডাৰ লাগিল কিৰণশ্ৰীৰ পৰা আহিছে মালিগাঁৱত অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ। এতিয়া তামাম লাগছে ভোক, কাৰণ মই আজি দিনটোত মানে এসাঁজো ভাত খোৱা নাই। ভাতটো বাদ দি চাহ কাপত বাহিৰে একো খোৱাই নাই। ৰাতি হৈ গ'ল, এতিয়া টাইম হৈ গ'ল প্ৰায় 7:30। এইমাত্ৰ এটা অৰ্ডাৰ দিলোঁ। অৰ্ডাৰটোত মানে কেছ কালেকশ্যন আছিল, কিন্তু মই লিফ্টত যাই থাকোঁতে কাষ্টমাৰে অনলাইন পে' কৰি দিলে এপটোতে। মোৰ মানে পাট্টা কাটি গ'ল, অলপ দুখ লাগছি। এতিয়াক লাগি কেছ কালেকশ্যন 1 টকাও হোৱা নাই। ৰাতিপুৱাক লাগি কেইটকা হয় চাওঁ। বাকী এতিয়া ৰখছোঁ দোকান এখনৰ সন্মুখত, কিবা এটা খাই লওঁ। মানে পেটটো গুৰমুৰাই আছে একদম, মানে ইন্দুত দাউৰি থকা বুলি যে কয়, চুহে দৌৰাই মোৰ সেনেকুৱা পৰিস্থিতি। দেখ কিবা এটা খাই লওঁ, দেন লগ পাই আছোঁ গাইছ। খানা পিনা খোৱা লোৱা হৈ গ'ল। এতিয়া আহি পালোঁ মই উজান বজাৰ। লাগিছে অৰ্ডাৰ ফেট বেলিত, অৰ্ডাৰ পিক আপ হৈ গ'ল। এইটো অৰ্ডাৰ যদি কেছ কালেকশ্যন হয় অলপ গাইছ। ফেট বেলিত ভিডিঅ'টো কৰি থাকোঁতে মানে ষ্ট'ৰেজ ফুল হৈ গৈছে আইফোনটোৰ, মই গমেই পোৱা নাছিলোঁ। এতিয়া চাওঁ যে মানে ভিডিঅ' ষ্টাৰ্ট নহয়, সেইকাৰণে কেইটামান আগৰ ভিডিঅ' ডিলিট কৰি ল'লোঁ। লৈ পেলাই সেইটো অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ। কেছ কালেকশ্যন নহ'ল, প্ৰিপেইড আছিল। আকৌ এটা অৰ্ডাৰ লাগিছে, ইয়াতে বিৰিয়ানী বাই কিলো এখন। মই এইখিনিতে আছোঁ, এইটো বাৰ্বিকিউ নেশ্যনৰ তলত। বাকী এইটো অৰ্ডাৰ দিব লাগে ৰূপনগৰ। এইটো অৰ্ডাৰ যদি কেছ কালেকশ্যন হয় ভাল আছিল, নহ'লে মানে এখন নাটক চলি আছে জমেট'ত। যোনদিনা মোৰ কেছ লিমিট নাথাকে আৰু একাউণ্টত পইচা নাথাকে, সেইদিনা মোক পাৰা মানে কেছ কালেকশ্যন দিব, মোক ব্লক কৰিবৰ কাৰণে। আজি এতিয়া মোৰ কেছ লিমিট পুৰা আছে। এতিয়া দিলে ভাল হয়, অলপ পইচা পাতি পাওঁ দেচোন গাইছ। এতিয়া একাউণ্টটো খালী হৈ আছে। ভাত খাবৰ কাৰণে বাৰু কিয় পইচাটো মিলাইছোঁ, কিন্তু এতিয়া তেল চেলো ভৰাব লাগিব না গাড়ীখনত। জ্বালা কালা হৈ মৰব। এতিয়া তেল 2টা খুটি আছে, আজি চলে নে নাই ক'ব নোৱাৰোঁ। ৰাতি তেল ভৰাব লাগিব চাগে। মাজতে এটা খুটি হৈ যায়, মাজতে 2টা খুটি। এতিয়া চাওঁ, এইটো অৰ্ডাৰ ডেলিভাৰ কৰিব যাওঁ ৰূপনগৰত। তাতে যদি কেছ কালেকশ্যন হয় ভাল আছিল, নহ'লেও আৰু উপায় নাই। চাওঁ ৰাতিকলৈকে কেইটকা কেছ কালেক্ট কৰিব পাৰোঁ। অলপ বেয়া লাগি আছে গাইছ, আজি কেছ কালেকশ্যন হ'ব বুলি ভাবি আছিলোঁ, বৰ্তমানলৈকে হোৱা নাই। টাইম কিমান হ'ল চাই দি আছোঁ ৰ'ব, 8:39। টাইম আছে বাৰু বহুত, কেছ কালেকশ্যন হ'ব লাগে ৰাতি। দেখ কিমান টকা কেছ কালেক্ট কৰিব পাৰোঁ আপোনালোকতো দেখামেই। এইটো অৰ্ডাৰ ডেলিভাৰ কৰি লওঁ, দেন লগ পাই আছোঁ গাইছ। ফাইনেলি এটা কেছ কালেকশ্যন হৈ গ'ল, আই এম হেপ্পী। এইটো এমাউণ্ট আছে 340। কাষ্টমাৰে পুৰা খুচুৰাই দি 340 টকা কেছ দি দিল গাৰ্ডেন গাইছ। এতিয়া মানে ভাল লাগছে, অলপ মনটো পজিটিভনেছটো আহিছে। কিমান পাৰোঁ চাওঁ, ৰাতিপুৱাক কেছ কালেকশ্যন কৰিব নাই কি। নেক্সট অৰ্ডাৰ লাগিলে আৰু দেখাম। এইটো অৰ্ডাৰ ডেলিভাৰ কৰোঁ, দেন মই আছোঁ ৰূপনগৰত। ইয়াৰ পৰা যাওঁ কম বাই, ক'ত যাওঁ ক'ব নোৱাৰোঁ, কোনোবা ফালে যাম। যাই পেলাই চাওঁ অৰ্ডাৰ কিমান লাগে আৰু গাইছ। ৰূপনগৰৰ পৰা ওলাই অহাৰ লগে লগে এটা অৰ্ডাৰ লাগি গ'ল মাল্টি। এটা তুলিলোঁ বিজ্ঞান বিৰিয়ানীৰ পৰা, আৰু এটা লাগছে বাৰ্গাৰ কিং। আজি এটা বস্তু মিছ হৈ আছিল না, এইখন পেণ্টালুনছ। দেখ অৰ্ডাৰটো ডেলিভাৰ কৰোঁ, ৰাজগড় বাইলেন 1ত দিব লাগে। দি লওঁ, দি লৈ পেলাই লগ পাই আছোঁ নেকি। আৰু এটা দিব লাগে ভাস্কৰ নগৰ। 2টা ডেলিভাৰ কৰি লওঁ, তাৰপিছত আকৌ লগ পাম গাইছ। অৰ্ডাৰ ডেলিভাৰী কাম কমপ্লিট। কেছ কালেকশ্যন আছিল 227 টকা, কাষ্টমাৰে দিছে 250 টকা। বাকী কিপ দ্য চেঞ্জ। আৰু ইয়াৰে আগত যোনটো ডেলিভাৰ দিলোঁ, মানে মাল্টি অৰ্ডাৰ আছিল কৈছোঁৱে, সেইটো অৰ্ডাৰৰ 480 টকামান সিমান কেছ কালেকশ্যন আছিল। 20 টকা কাষ্টমাৰক ঘূৰাই দিছোঁ, 500 টকা নোট সোমাই গৈছে। ভালেখিনি কেছ কালেকশ্যন হ'ল গাইছ।
এতিয়া আৰু টেনশ্যন নাই, তেল ভৰাক লৈ তেল ভৰা পইচা বনি গ'ল। এতিয়া থাকক, নেক্সট অৰ্ডাৰ লগলি দেখে আছোঁ আপোনালোকক। গাইছ অৰ্ডাৰ ভালেকেইটাও ডেলিভাৰ কৰিলোঁ। এতিয়া টাইম হৈ গ'ল 12:16, মানে এতিয়া মই আপোনাক 12টাৰ আগত যিমান ইনকাম হ'ল সিমানখিনি দেখাই দিওঁ বুলি ভাবিছোঁ। এইটো চাওক মোৰ ইনকাম 705 টকা। মানে মই 5টাৰ পৰা 12টাকলৈকে কাম কৰিলোঁ 7 ঘণ্টা। 7 ঘণ্টাত 705 টকা একদম বঢ়িয়া ইনকাম হৈছে। ইনচেণ্টিভ 55 টকা আছে, এইটো বাৰু কাটা যাব, কাৰণ ৰাতি পাৰ অৰ্ডাৰৰ ইনচেণ্টিভটো পাম না 25 টকা। গতিকে এটা দিব এটা নেদে, গতিকে 25 টকাৰ ইনচেণ্টিভটোৱে পাম। অফক'ৰ্ছ 3টা অৰ্ডাৰতকৈ বেছি মাৰিলে 75 টকা হৈ যাব। গতিকে দেখ এতিয়া 12টাৰ আগত এইখিনি ইনকাম হৈছে। 12টাৰ পিছত যদি 400মান টকা হয় মই সুখী। চেষ্টা কৰোঁ। এতিয়া অৰ্ডাৰ লাগছে বাৰ্গাৰ কিং উল্লুবাৰী, অৰ্ডাৰটো পিক আপ কৰোঁ, ডেলিভাৰ কৰোঁ। আৰু কিমান কেছ কালেকশ্যন হ'ল মই একেবাৰে লাষ্টত দেখাই আছোঁ। বহুতখিনি কেছ কালেকশ্যন কৰিলোঁ গাইছ, গুড নিউজ মোৰ কাৰণে। মানে পইচা এতিয়া ভৰি গ'ল মোৰ একাউণ্ট, এতিয়া টেনশ্যন নাই, একাউণ্ট আৰু পকেট। দেখ অৰ্ডাৰটো পিক আপ কৰিলোঁ, দেন আকৌ লগ পাই আছোঁ না কি গাইছ। 12টা বজাৰ পিছত এইটো 3 নম্বৰ অৰ্ডাৰ, এই বাৰ্গাৰ ট্ৰিট লাগছি। অৰ্ডাৰ আই ডিটো বঢ়িয়া কমন পৰছে, সেইকাৰণে ভাবছোঁ আপোনালোকক দেখাই দিওঁ। এইটো চাওক 0123, মানে বঢ়িয়া চিৰিয়েল নাম্বাৰ পৰছি। বাকী চিৰিয়েল নাম্বাৰ পৰলি কি হ'ব গাইছ, খাটা অৰ্ডাৰ, মানে 29 টকীয়া অৰ্ডাৰ লাগছি। এই ইয়াতে দিব লাগে ৰাজগড়ৰ পৰা গান্ধী বস্তিত। দেখ অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ গাইছ। এইটো অৰ্ডাৰ খাটা অৰ্ডাৰটো ডেলিভাৰ কৰি ল'লোঁ। এতিয়া আকৌ বম এটা অৰ্ডাৰ লাগছি, বম মানে বম আৰু। এইটো চাওকচোন 140 টকা। অলিঅ' ৰেষ্টুৰেণ্টখন আছে জুৰুড তিনিআলিৰ কাষতে, চিনি পাওঁ বাৰু, টেনশ্যন নাই। এতিয়া বলক ক'ত বা যাব লাগে ক'ব নোৱাৰোঁ, কিমান দূৰ যাব লাগে। 140 টকা দিছে যিহেতু ভাল দূৰে যাব লাগিব। অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ, বা ক'ত যাব লগা আছে আপোনালোকক দেখাই আছোঁ। ৰেষ্টুৰেণ্টক লৈ যাই লওঁ বৰ্তমান, ঠিক আছে গাইছ। অৰ্ডাৰ লৈ পেলাই আহি পালোঁ মই পানী খাইটি, আৰু অৰ্ডাৰটোৰ পইচাটো অলপ বাঢ়াই দিছে গাইছ। এইটো চাওক 153, আৰু লগতে 571 টকা কেছ কালেকশ্যন হৈ গ'ল। ইফালে পইচা পাইছোঁ, সিফালে পাইছোঁ। এতিয়া আপুনি চাওক মই জোনৰ পৰা কিমান বাহিৰত আছোঁ। এই চাওক 11 কিলোমিটাৰ দেখাই আছে ইয়াৰ পৰা নেক্সট ৰেষ্টুৰেণ্টৰ কাষক লাগি, মানে জোনৰ ভিতৰত। দেখ এতিয়া ৰেষ্টুৰেণ্টক লাগি যাওঁ। এই সবাই চাওকচোন গোটেই আন্ধাৰ মুন্ধাৰ, একো এটা প্ৰাণীও নাই। এতিয়া টাইম হ'ল প্ৰায় 2:09। দেখ ৰেষ্টুৰেণ্টক লাগি যাওঁ। আৰু ইফালে পানীখাইটিৰ এখন কি বুলি কয় ৰেল গেটখন, আহাই জগাই মানে পৰে এডাল। একদিনো মানে ডাইৰেক্ট আহি পেলাই চিধা যাব পৰা নাই। যি নহওক ভাল লাগছি, ডিউটি মাৰি পেলাই এটা মজা পাই আছোঁ। এতিয়া খালী ৰাস্তা, একো মানুহ একো নাই। যাওঁ জোনক লাগি যাই পেলাই লগ পাই আছোঁ। আৰু চাগে 2-3টামান অৰ্ডাৰ মাৰিব পাৰিম, 2 ঘণ্টা আছে। দেখ লগ পাম গাইছ। আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে, আজিৰ দিনটোত মোৰ এটা অৰ্ডাৰ কেনচেল হোৱা নাছিল। আৰু এনেকুৱাকৈতো হ'ব নোৱাৰে, মোৰ কেনচেল হ'বই, আৰু চিকেন আইটেম হ'বই পাক্কা। সদায় অৰ্ডাৰ কেনচেল হ'ব আৰু চিকেন আইটেম। গতিকে আজিও সেই একেই কথা, বাৰ্গাৰ কিঙৰ অৰ্ডাৰ লৈ আহিছিলোঁ একে দেব্ৰোড, এইখিনি জেগাৰ নাম কি ধীৰেণপাৰা চাগে। এইখিনিত অৰ্ডাৰটো ডেলিভাৰ কৰিব আহিছোঁ, মানে কাষ্টমাৰটোৰ বোলে ভায়েকে অৰ্ডাৰ দিছে ভুলতে। অৰ্ডাৰটো আনব নালাগে বোলে, আধা পোৱাৰ পিছত কৈছে। দেখ এতিয়া অৰ্ডাৰটো কেনচেল হৈছে, টাইমাৰ লাগি আছে ফাইণ্ডিং নিউ কাষ্টমাৰ। এতিয়া কেনচেল হোৱাৰ পিছত মানে লগৰকেইটাকে দান কৰিব লাগিব দেচোন, বেলেগ ৰাস্তাটো নাই আৰু, পেলাই দিব তোমাৰা। সেয়ে সদায় নাটক হৈছে এখন, এটা নহয় এটা অৰ্ডাৰ কেনচেল হ'বই, আৰু চিকেন আইটেম হ'ব। মই খাব নোৱাৰা, বিশেষকৈ মই খাৱাটো জমেট'য়ে নিবিচাৰে। মই যে পেটলা হ'ম ফাষ্টফুড খালি, মোৰ হেল্থৰ কথা চিন্তা কৰে গাইছ। যি নহওক এতিয়া টাইম কিমান হ'ল, টাইম হ'ল 3:35, 4টা বাজেয়ে। আৰু চাগে এটা অৰ্ডাৰ মাৰিব পাৰিম কিজানি। এটা টাইমটো বহুত খাই দিয়ে না 15 মিনিট অৰ্ডাৰটো কেনচেল হওঁতে, এই দিগদাৰ। যি নহওক অৰ্ডাৰটো কেনচেল প্ৰচেচিংখিনি কমপ্লিট হওক, দেন অৰ্ডাৰ লাগব, তেতিয়া দেখাই আছোঁ না কি। এইটো কিন্তু বৰ জ্বালা কালা হৈছে না সদায়। মানে সেইটো দুখো নাই অৰ্ডাৰ কেনচেল হোৱাৰ, কিন্তু ভেজ আইটেমটো হওক। মোৰোতো খাব মন যায়, মইতো মানুহ, মোৰোতো ফিলিংছ আছে না। একদিন হওক, যি হৈছে ভালে হৈছে, যি হ'ব ভালে হ'ব। পইচাটো পাম, টেনশ্যন নাই, মোৰ মাৰা নাযায়, পইচা কটা নাযায় মোৰ তাৰপে। যি লছ হৈছে জমেট'ৰ হ'ব, কাৰণ মোৰ তাতে একো ইনভলভমেণ্ট নাই না। মই অৰ্ডাৰ কৰাও নাই, মই অৰ্ডাৰ কেনচেলো কৰা নাই, মোৰ কাম হৈছে দিয়া। এতিয়া মানুহে নল'লে মই কি কৰিম, হয়নে নাই। দেখ অৰ্ডাৰটো কেনচেল প্ৰচেচিং কমপ্লিট হোৱাৰ পিছত লগ পাই আছোঁ নেক্সট অৰ্ডাৰ লাগলি। অৰ্ডাৰ নালাগিলে চিধা ফাইনেল আউটপুট, মানে আউটপুট নহয় এণ্ডিঙত। গাইছ অৰ্ডাৰ কেনচেল হওঁতে 4টা বাজি গুচি গ'ল, সেইকাৰণে আৰু অৰ্ডাৰ নামাৰিলোঁ। মানে 2 মিনিট মানে বাকী আছিল 4টা বাজিব, সেইকাৰণে অফলাইন হৈ গ'লোঁ।
এতিয়া মই আপোনালোকক দেখাই আছোঁ মোৰ আজিৰ ইনকাম। এতিয়া জমেট' এপ খুলিলোঁ। বৰ্তমান মই আছোঁ ভাঙা ঘৰতে সোপা দোকান। বেলেগ জেগাত আৰু দোকান নাথাকে, মেডিকেলৰ সন্মুখতে থাকবোঁ। গতিকে এয়া হৈছে মোৰ ইনকাম 12টাৰ পিছত 554 টকা 7টা অৰ্ডাৰ মাৰছোঁ। ইয়াতে ইনচেণ্টিভ কেইটকা পাম জানেনে? দেখাই দি আছোঁ ৰ'বা 1 ছেকেণ্ড। ইনচেণ্টিভ পাম মই 172 টকা। গতিকে যোগ কৰি ল'ব। 12টাৰ আগত ইনকামটো অলৰেডি দেখাইছোৱে। গতিকে মোৰ গাড়ী কিলোমিটাৰ কিমান চলিল সেইটো দেখাই দিওঁ। 1 ছেকেণ্ড। এইটো চাওক 138 কিলোমিটাৰ আৰু এভাৰেজ কিমান দিছে 73। এই চাওক এই 1x হৈ যা। দেখ আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি চাই অকণমান হ'লেও ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। বাকী বাই বাই। এতিয়া গুড মৰ্ণিঙে দিওঁ, ৰাতিপুৱা হৈ গ'ল। গুড মৰ্ণিং। মোৰ কাৰণে গুড নাইট। মই ঘুমাম যাই পেলাই ভিডিঅ' এডিট কৰি আপলোড কৰি। আপোনাৰ কাৰণে গুড মৰ্ণিং। দিয়া বাই বাই। গাইজ একদম চৰি, মানে মই কেছ কালেকশ্যন কিমান কৰিলোঁ আজি সেইটো দেখাব পাইছিলোঁ। এতিয়া মনত পৰিছে সেইকাৰণে ভাবছোঁ কি দেখাই দিওঁ। এইটো চাওক ৰ'বা 1 ছেকেণ্ড। 1x 251 571 278 আৰু এইফালে নাই। 3 তাৰিখততো দেখাই দি আছোঁ ৰ'ব। 12টাৰ আগত মানে 12টাৰ আগত আছিল তোমাৰ প্ৰথম কেছ কালেকশ্যন 340 আছিল, তাৰপিছত 486। টোটেল কিমান হ'ব কেলকুলেশ্যনটো নিজে কৰি ল'ব। বাকী ইমানেই আছিল দিয়া।